পেপাৰ বাই আৰু চৰিত্ৰ কিমান বেয়া মহন্ত গম পাইছে কিন্তু ৰাইজে হা সি কয় মই ভাগৱত পঢ়ো সৰুতে ননচেন্স সি বোলে ভাগৱতৰ এটা শিষ্টাচাৰ জীৱনভৰ ন্যায় নাপায় বাপ বুলি দিব ইহঁতি ন্যায় যোনে হওক আমাৰ এই আঙুলিটোৱে কাফি এই আঙুলিটোৱে গোটেই সলনি কৰিব পাৰে এতিয়া বৰ্তমানৰ প্ৰেক্ষাপট যদি জুবিন দাক ন্যায় দিব বিচাৰিছে আঙুলিটো ফালে চোৱা অন্তৰখনক জুবিন দাৰ সত্তাটোক জীয়াই ৰাখা আহিবলগীয়া অসমখন তুমি জুবিন গাৰ্গ হৈ পেলাই চোৱা সিদ্ধাৰ্থটো হয় সি বনিয়াটো শেখৰো কম নহয় কিন্তু তুমি এপেক মদ খাইবা মন নাই খাবলৈ নাই লওক অকণমান মাল আছে লৈ লওক দাদা ময়ো খাম সেই সেনেকুৱা কেটেগৰী মানুহ এই জুবিন গাৰ্গ নামৰ ঈশ্বৰজনক আমি যাতে সেৱা জনাই মনৰ পৰা যাতে সত্তাটোক জীয়াই ৰাখিবলৈ বাবে ধৰ্ম হিচাপে আমি যাতে আগবাঢ়ি আহিব লাগিব সেইটোৱে আমাৰ এতিয়া প্ৰথম মানে একদম অসমীয়া জাতিটোৰ কৰ্তব্য আমাৰ ধৰ্ম তই দেখোন আগত জঁপিয়াই আছ দাদাক মাতি আছো আৰে তই জান তই পানীৰ লগত বিপদ পানী আটাইতকৈ কাল ৰাতিটো মাল খাইছে ৰাতিটো খোৱা নাই ন্যায় দিব লাগিব ভিডিঅ' কৰা কেইটা অস্কাৰ পাব তাহাঁতি ননচেন্স কেইটাই সিদ্ধাৰ্থৰ কথা যদি তুমি কোৱা সি অলৰেডি এটা এনেকুৱা এটা বনিয়া তাৰ অসমীয়া চেণ্টিমেণ্ট তাৰ মনত একেবাৰে নাই সি মুখেৰে ক'ব পাৰে অসমীয়া সি অসমখনত কাৰ মাৰ খাইছে তাক সুধিব দিব SIT টিমক কোনটো জেগাত কোনখন মঞ্চত বাউন্সাৰৰ পৰা ঘুচি খাইছে জুবিন দাই কোনখন থানাৰ পৰা তাক এটা ৰাতি ওলাই লৈ চব এনেকুৱা হ'ব লাগে কোন ছোৱালীয়ে তাক বিয়াৰৰ বটল নে ৱাইনৰ বটলেৰে দম দিছে বাৰ এটাত দাদাই কিমানবাৰ পিটিছে আমি একো বুজি নাপাওঁ আমাক ন্যায় লাগে জুবিন দা বাছ এইটোৱে কথা প্ৰথমবাৰ নিশা 2:30 বজাত দাদাক চোতালত বহি পেলাই সেই কাপোৰযোৰ পিন্ধি টুপিটো পিন্ধি পেলাই